মই আছোঁ এতিয়া দীপৰ বিল আৰু এটা ব্লগ ভিডিঅ'লৈ আপোনালোকক স্বাগতম। চাওক দীপৰ বিলৰ এৰিয়া কি ধুনীয়া। দীপৰ বিলত আমি এইটো চাইডেৰে আহিলোঁ। দীপৰ বিলখন বহুত ডাঙৰ, মানে বহুত ডাঙৰ। চাওক ইয়াত মই আজৰা গৈছিলোঁ, আজৰাৰ পৰা এইটো চাইড মানে পাহাৰৰ চাইড দি দীপৰ বিল গৈ আছোঁ। সেইটো দৃশ্য আপোনালোকক দেখাই আছোঁ। এইটো পাহাৰৰ চাইডত আছে। আছিলে দীপৰ বিল। ইয়াতে আমি আহি গৈছোঁ। কি ধুনীয়া চাওক, দমকলৰ নাও দেখাম আজি আপোনালোকক, দমকলৰ নাও। স্কুটি, বাইক, কাৰ ৰখাই কেনে ধুনীয়াকৈ বতাহ খাই আছে আৰু দীপৰ বিলৰ মজা লৈ আছে। তো আপোনালোকেও যদি চাব বিচাৰে দীপৰ বিলত আহিব পাৰে, দীপৰ বিল চাব পাৰে। সেইপানে পানীৰ ফলৰ পৰা ঠাণ্ডা বতাহ, ইফানে গাছ গছনি ঠাণ্ডা বতাহ, কি ধুনীয়া। মানে ঠাণ্ডাই আৰু গৰমৰ দিনত অলপো মেহচুচ নহয় যে আপোনাৰ গৰম লাগি আছে দীপৰ বিলত। তো আপোনালোকে যদি গৰমৰ দিনত মজা ল'ব বিচাৰে তেতিয়াহ'লে ডাইৰেক্ট দীপৰ বিলত আহি যাওক। গাড়ীখন এনেকৈ ৰাস্তাৰ কাষত ছাইডত থৈ দিয়ক আৰু ধুনীয়াকৈ বতাহ খাওক। ইয়াতে ডাবৰ পানী আছে, ডাবৰ পানী খাব পাৰে। ঠাণ্ডা বিভিন্ন ধৰণৰ বস্তু আছে, ফল মূল আছে, ফল মূলো খাব পাৰে।
সো ইয়া আছিলে আমাৰ আজিৰ দীপৰ বিলৰ ফুল ভিউ ভিডিঅ'খন পুৰা চাব চাই কিনে ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট যি কৰিব আছে কৰি দিব আগুৱাই যোৱাত সহায় কৰিব থেংক ইউ